এইটো যি ধৰণৰ পৰিৱেশ হৈছে আচলতে কাৰণ এইটো এটা ন্যাচাৰেল ডিজাষ্টাৰ বুলি ক'ব লাগিব। যোৱাকালিৰ পৰা যি ধৰণে নেৰানেপেৰা বৰষুণ দি আছে, গতিকে অকল গুৱাহাটীতে নহয় সমগ্ৰ অসমতে আচলতে সকলোতকৈ ডাঙৰ কথা যে গুৱাহাটী এখন আনপ্লেন চিটি। গতিকে এই সমস্যাৰ সমাধান বহু পৰিমাণে হৈছে আৰু আগন্তুক দিনতো প্ৰশাসন চৰকাৰ সকলোৱে মিলি তাৰ পাৰ্মানেণ্ট সলিউশ্যনৰ কাৰণে কাম কৰি আছে। কিন্তু মই এইটো একেবাৰে এগৰাকী কেৱল ৰাইজৰ প্ৰতিনিধি হিচাপে মই এনেই কোৱা কথা নহয় যে এই সমস্যা এদিনত সমাধান কৰাটো সহজ নহয় আৰু সম্ভৱো নহয়, কিন্তু পৰ্যায়ক্ৰমে তাক সমাধান কৰা হৈ আছে। আৰু বিভিন্ন ঠাইত আগত যেনেকৈ অলপ পানী বৰষুণ দিলে যিবোৰ ঠাইত পানী হৈছিল বা পানী 3 দিনলৈ আছিল, এতিয়া সেই ঠাইবোৰত 3 ঘণ্টাত বা 1 ঘণ্টাত পানীখিনি যায়। গতিকে এনেধৰণে সমাধান কৰাৰ প্ৰচেষ্টা ইতিমধ্যে হাতত। প্ৰতিবাৰ তাৰ ভেৰিয়েশ্যন হৈ থাকে, আচলতে পানীটো বঢ়াটো বাৰ ভেৰিয়েশ্যন হৈ থাকে, কোনোবাবাৰ বহুত বেছি হয়। সেইকাৰণে এইবাৰ এটা কথা কোৱা হৈছে যে যিসমূহ ড্ৰেইনৰ পৰা, ইয়াত মুখ্যতঃ বেছিভাগ ড্ৰেইনৰ পৰা আমাৰ অনুৰাধা কলনী এই গোটেই ড্ৰেইনৰ পৰা ইফালে গোটেই পানীটো আহি যায়। গতিকে যদি তাক ড্ৰেইনৰ পানীখিনি যদি তাক ডাইভাৰ্চন কৰি পেলাই চাৰিওফালে তাত বিতৰিত কৰা হয়, তেতিয়াহ'লে মই ভাবোঁ যে এই পানীখিনি কম হ'ব। আৰু সেই গোটেই কথাখিনি প্ৰশাসনৰ লগতো ইতিমধ্যে পতা হৈছে। গতিকে আশা কৰিম যে খুব কম সময়ৰ ভিতৰত আমি যাতে ইয়াৰ পানীটো ইয়াত মানে মই এইটো ক'ব নোৱাৰোঁ যে নাইকিয়া কৰি দিম, কিন্তু যাতে পৰিমাণটো যাতে কম কৰিব পাৰোঁ আৰু পৰ্যায়ক্ৰমে যাতে তাক নাইকিয়া কৰিব পাৰোঁ, সেইটোৱে চেষ্টা ইতিমধ্যে প্ৰশাসনৰ। যোৰাবাটত সেইটোতো সকলোৱে দেখিছে, কাৰণ ওখ ঠাইৰ পৰা চাপৰ ঠাইলৈ পানী আহিবই। গতিকে সেইটো ৰোধ কৰিব পৰা ক্ষমতা কাৰো নাই। গতিকে সেইটো মেঘালয়ৰ পানী আহিবই, কিন্তু আমি তাক কেনেকৈ ডাইভাৰ্ট কৰি পেলাই পানীটো সোনকালে নিয়াব পাৰোঁ সেইটোহে ইতিমধ্যে এতিয়া প্ৰচেষ্টা চলি আছে। আৰু কিন্তু এনেকুৱা নহয় যে মেঘালয়ৰ পানী নহয় বুলি পেলাই কোনো নামাৰে, এইটো মেঘালয়ৰে পানী আৰু মেঘালয়ৰ পানী আহিবই। নহয় চাওক, মই ইতিমধ্যে ডিচিৰ লগত যোৱাকালিৰ পৰা আজিলৈকে মই সম্পূৰ্ণ যোগাযোগত আছোঁ। এইমাত্ৰ ইয়াৰ পৰা আমি ডিচিৰ লগত কথা পাতিছোঁ আৰু যিসমূহ ঠাইত আচলতে ক'ৰবাত যদি সাহাৰ্য পোৱা নাই, তাত আচলতে নাওবোৰ সোমাব পৰা নাই, হয়তো খুব সৰু মানে গলি তেনেকুৱাত নাও সোমাব পৰা নাই। সেইকাৰণে আমি এতিয়া মই এই জাষ্ট ইয়াৰ পৰা মই ডিচিৰ লগত কথা পাতিছোঁ যে বেলেগ ফালৰ পৰা যাতে নাওখিনি সোমাই পেলাই যাতে মানুহখিনিক অন্ততঃ পানী বা বিস্কুট আৰু কেণ্ডেল ব্ৰেড এনেকুৱা ধৰণৰ বস্তুখিনি যাতে তেওঁলোকক যাতে দিব পাৰে, এইখিনি কথা মই এইমাত্ৰ মানে ডিচিৰ লগত পাতিছোঁ।